এইডালক কিছুমান মানুহে কয় যে মাৰিডালক মাহিতা বুলি কয়, কিন্তু সেইটো ভুল। মাহিতা শব্দটো মাৰিৰ লগত একো জড়িত হৈ থকা নাই। আজি আচলতে এটা ভিডিঅ' লৈ মই আগবাঢ়িছোঁ। ঢোলৰ বহুত কথা আপোনালোকৰ আগত কম, শিকাই যাম। আচলতে ইউটিউবত আৰু ছ'চিয়েল মিডিয়া বিভিন্ন ৱেবছাইট, উইকিপিডিয়া হওক, গুগল হওক, ইনষ্টা বা ফেচবুক, বহুতবিলাক ভুল কথা ঢোলৰ বিষয়ে ভুল কথা কিছুমান আছে। সেই ভুলখিনি যাতে মানুহৰ মাজলৈ নাযাওক, তাৰ কাৰণে শুদ্ধ বস্তুটো মই আপোনালোকৰ আগত দিবলৈ আজি চেষ্টা কৰি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। লগতে পাৰিলে মই আৰু কেইটামান ভিডিঅ' দি যাম, কাৰণ কথা ঢেৰ আছে ক'বলৈ। এতিয়া আৰম্ভণি কৰোঁ। আমাৰ ঢোলৰ পাৰ্টছকেইটা কি কি। প্ৰথমতে আহিব আমাৰ এই কাঠৰ খোলাটো। এতিয়া খোলা বুলি কয়, আমাৰ যিটো কাঠৰ খোলা বুলি কয়। এই খোলাটো কিহেৰে নিৰ্মাণ কৰা হয়? খোলাটো আচলতে কি কাঠৰ খোলা হ'ব লাগে? আমি যিটো ঢোল বজাই আছোঁ সেয়া হৈছে কঁঠালৰ খোলা, কিন্তু আগতে চাম কাঠৰহে খোলা বনোৱা হৈছিলে। আমাৰ ঢোলৰ মালিতাটো চাম কাঠৰহে উল্লেখ আছে, কঁঠাল কাঠৰ উল্লেখ নাই। কিন্তু কঁঠাল কাঠেৰে আজিকালি ঢোলবোৰ বনায়, কিয়নো কঁঠাল কাঠৰ ঢোল ভাল হয় বুলি পিছত প্ৰমাণিত হৈছে। তাৰপিছত এয়া হৈছে, এফালে হৈছে কোবনি, গৰু ছালৰে বনোৱা। এয়া হৈছে কোবনি, য'ত আমি কোবাই বজাওঁ কাৰণে কোবনি বুলি কয়, বা কিছুমানে কোবা বুলিও কয়। তাৰপিছতে এইফালে হৈছে এখন তালি। এইখন হৈছে, এই ছালটোক তালি বুলি কয়। তাৰপিছত আহিলে এয়া কাটনি ছাল। ইয়াত এই ছালখন এইডোখৰতে এখন ছাল আছিলে যিখন কাটি দিলে, সেইকাৰণে এইখনক কাটনি ছাল বুলি কয়। কাটি থোৱা আছে কাৰণে কাটনি ছাল। তাৰপিছতে আহিব আমাৰ এইকেইডাল হৈছে বৰতি। আচলতে বৰতি এডালে হয়, কিন্তু ইয়াত কেইবাটাও পাক মাৰি ইয়াক মেৰাই থোৱা আছে কাৰণে কেইবাডালো বৰতি আছে নিচিনা লাগে, কিন্তু নহয়, বৰতি এডালে হয়। তাৰপিছত এতিয়া এই গোলটো মলুৱা বুলি কয়, মলুৱা। তাৰপিছত ইয়াত যিকেইডাল বৰতি যিটো ফুটাৰে পাৰ কৰিছে সেইকেইটা পুলি বুলি কয়, এই ফুটাকেইটা। তাৰপিছত এইফালে আহিলে এই অংশটো, ইয়াত যে গাঁত এডোখৰ যে আছে, তাত এনেকুৱা বাঁহৰ টুকুৰা কেইটামান ভৰাই থোৱা আছে টিউনিঙৰ কাৰণে। দেখিছেনে? দেখাই দিবা ওচৰৰ পৰা লৈ আহা। এইকেইটা বাঁহৰ টুকুৰা দেখিছেনে? এই বাঁহৰ টুকুৰাকেইটাকে ফৰিঙা বুলি কয়। আৰু এই গাঁতটো কোৰল বুলি কয়। তাৰপিছত আহিলে এই অংশটো আকৌ ঢোলৰ কাণখন বুলি ক'লেও আমাৰ ভুল নহয়। সেইটো কাৰণে বহুতে কয় যে ইয়াত ধৰি ঢোলটো কেতিয়াও নুঠাবা, কাণ চেপা দিয়া নিচিনা হয়। এতিয়া এই অংশটো কণাৰী বুলি কয়, কিছুমানে কণাই বুলি কয়, কিন্তু কণাই শব্দটো ভুল হয়, কণাৰী। আৰু এই ৰছীডালক কণাৰী জৰী। এতিয়া মোৰ ইয়াত ৰছী আছে, কিছুমানে টঙালি ব্যৱহাৰ কৰে, কিছুমানে গামোচা ব্যৱহাৰ কৰে, সেইটো যাৰ যি ইচ্ছা ব্যৱহাৰ কৰিব পাৰে। কিছুমানে বৰতিও লগাই থৈ দিয়ে, কিন্তু এইডালক কণাৰী জৰী বুলি কয়। আৰু বৰতিয়ে এটা ইয়াত গোলকৈ বান্ধি থৈছে, চব ঢোলত নাথাকে, কিন্তু কিছুমান ঢোলতহে থাকে। এয়াকে কয় পেট বান্ধনি। এইটো পেট বান্ধনি বুলি কয়, যাতে টিউনিংটো দেৰিলৈকে থাকে, যাতে পটককৈ ঢিলা হৈ নাযায়, সেইকাৰণে এই পেট বান্ধনিটো দিয়া হয়। তাৰপিছত এই তালিৰ ভিতৰত ফৰিঙাৰ বৰতিৰ সৰু সৰু টুকুৰা ভৰাই দিয়া হয়, যাতে ভাইব্ৰেশ্যন কৰক। ভাইব্ৰেশ্যন যদি নকৰে, সেই কাটনি ছালখনো পূৰা চেপেটাকৈ একদম ধৰি ৰাখিব আমাৰ তালিখন, তেতিয়া আৱাজ নোলায়। সেইটো কাৰণে ছালখন যাতে অকণমান উঠি থাকে, সেইকাৰণে ভিতৰত এই চাউলৰ সমান টুকুৰা বৰতিৰ পৰা কাটি কাটি ইয়াত ভৰাই দিয়ে। সেইকেইটা ছাল ফৰিঙা বুলি কয়, ছাল ফৰিঙা। তাৰপিছত এতিয়া ঢোলটোৰ লগত আছে আমাৰ এইডাল হৈছে মাৰি। এইডালক কিছুমান মানুহে কয় যে মাৰিডালক মাহিতা বুলি কয়, কিন্তু সেইটো ভুল। মাহিতা শব্দটো মাৰিৰ লগত একো জড়িত হৈ থকা নাই। কিছু জেগাত লাঠি বুলি কয়, কিন্তু লাঠি সেই ডাঙৰ ডাঙৰ যিকেইডাল মাৰি আছে, দবা কোবাবলৈ কেতিয়াবা ব্যৱহাৰ কৰে, বা কিছুমান ডাঙৰ ঢোলৰ কাৰণে ব্যৱহাৰ কৰে, তাত হয়তো লাঠি বুলি ক'ব পাৰে।
কিন্তু প্ৰকৃততে ইয়াৰ শব্দটো মাৰি বুলিয়ে কয় আৰু আমাৰ ঢোলৰ মালিতাটো ইয়াক মাৰি বুলিয়ে উল্লেখ আছে। আগে ব্ৰহ্মা মধ্যে শিৱ গুৰিত আছে হৰি, শত তম ৰজ গুণে পাওঁ মই গাঁঠি। এইডাল মাৰি